যি মহিলাৰ শৰীৰৰ এইকেইটা অংগ বা অংশ ডাঙৰ হয় সেই মহিলা খুব বেছি ভাগ্যশালী বুলি কোৱা হয়। আপুনি বাৰু জানেনে কোনবিলাক মহিলাক ভাগ্যশালী বুলি কোৱা হয়? যদি নাজানে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে। ভিডিঅ'টো চালে আপুনি গোটেইখিনি কথা গম পাব আৰু আপুনিও গম পাব যে আপোনাৰ ভাগ্যখন কেনেকুৱা। আজি আমি কম ভাগ্যশালী মহিলাৰ কেইটামান লক্ষণ বা চৰিত্ৰ। জানিব বিচাৰিলে ভিডিঅ'টো শেষলৈকে চাব। আপুনি যদিহে আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ' কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই গোটেইখিনি লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম বলক যে আপুনি যদি মহিলা, আপোনাৰ কোনকেইটা বস্তু ডাঙৰ হ'লে আপোনাক ভাগ্যশালী বুলি কোৱা হয়। তাৰ প্ৰথমটো হৈছে যি মহিলাৰ চকু ডাঙৰ হয়। চকু ডাঙৰ মহিলাসকলক খুব বেছি ভাগ্যশালী মহিলা বুলি কোৱা হয়। আপোনাৰ যদি চকু ডাঙৰ তেনে ক্ষেত্ৰত আপুনি বুজা উচিত যে আপোনাৰ কপালখন খুব বেছি ভাল। আপুনি নিশ্চয় ভাল দিন দেখিব পাব। এনেকুৱা নহয় যে আজি বেয়া দিন হৈ আছে তাৰ কাৰণে নাভাবিব যে আপোনাৰ গোটেই বেয়া দিনে চলি থাকিব, তেনেকুৱা কথা নহয়। আপোনাৰ আজি বেয়া দিন চলি আছে, কাইলৈ আপোনাৰ অৱশ্যে ভাল দিন আহিব। দ্বিতীয়তে হৈছে কপাল ডাঙৰ। আমাৰ এষাৰ কথা আছে যে মহিলাৰ কপালে গোপাল। মহিলাৰ কপালত যদি ভাল থাকে, মহিলাৰ কপালখন যদি ভাল হয় তেন্তে একেবাৰে বেয়া দৰিদ্ৰ স্বামীজনৰ অৱস্থাও কিন্তু একেবাৰে ভাল হৈ যায়। আৰু মহিলাৰ কপালখন যদি বেয়া হয় তেতিয়াহ'লে একেবাৰে ধনী ভাল স্বামী এজনৰ অৱস্থাও কিন্তু একেবাৰে দৰিদ্ৰ হৈ যোৱা দেখা যায়। তেনে ক্ষেত্ৰত মহিলাৰ কপালখনৰ ওপৰতে সকলো নিৰ্ভৰ কৰে। যি মহিলাৰ কপালখন খুব বেছি ডাঙৰ হয় তেনে মহিলাক খুব বেছি ভাগ্যশালী মহিলা বুলি কোৱা হয়। আৰু তৃতীয়তে হৈছে যাৰ চুলি দীঘল। চুলিখিনি যদি খুব বেছি দীঘল হয় তেতিয়াও কোৱা হয় যে মহিলাগৰাকী খুব বেছি ভাগ্যশালী। মহিলাগৰাকী মা লক্ষ্মীৰ গুণ থকা বুলি কোৱা হয়। গতিকে আপোনাৰ যদি এইকেইটা গুণ আছে আপুনি বুজিব আপুনি খুব বেছি ভাগ্যশালী মহিলা।